হাঁচৰৰ মূৰত পাখি গৰুচৰৰ কথাই সাক্ষী মিল নাই হিমন্ত আৰু জয়ন্তৰ কথা মিলা নাই হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত গিৰগাই কেলেংকাৰী চাফাই দিবলৈ গৈ বেলেগ বেলেগ মন্তব্য দুই ধুৰন্ধৰ ৰাজনীতিক নেতাৰ উল্লেখ্য যে গুজৰাটৰ পৰা গৰুখুটিলৈ অনা গিৰগাই মন্ত্ৰী বিধায়কসকলে কিয় ভগাই ল'লে তাৰ কাৰণ দৰ্শাইছে বিজেপিৰ নেতাসকলে গাই ভগাই লোৱাৰ ক্ষেত্ৰত দেখুওৱা হৈছে দুটা কাৰণ এটা হৈছে গুহালিৰ অভাৱ আনটো হৈছে গৰুৰ ৰোগ এতিয়া সকলোৱে গম পাইছে যে গৰুখুটি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা 90 জনীকৈ গিৰগাই অন্তৰ্ধান হৈছিল ৰঙিয়া ষ্টেচনৰ পৰা ক'ত গৈছিল সেই গাইসমূহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে একাংশ মন্ত্ৰী বিধায়কে পানীৰ দৰত ক্ৰয় কৰিছিল গৰুখুটি প্ৰকল্পলৈ অনা গিৰগাইসমূহ নিবিদা অবিহনে জিএমডিৰ উপাধ্যক্ষ দুজনী সাংসদ দিলীপ শইকীয়াই দুজনী জোনাৰ বিধায়ক ভুৱন পেগুৱে দুজনী গহপুৰৰ বিধায়ক উৎপল বৰাই দুজনী কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই দুজনী বাবুল নাথে 20 জনী নীৰজ বৰাই 20 জনী আৰু জয়ন্ত মল্ল বৰুৱাই 20 জনী গিৰগাই নিজৰ ঘৰলৈ লৈ গৈছিল 2 লাখ টকাৰ গিৰগাই মাত্ৰ ৬৬,০০০ টকাত কিনিছিল এই সকল বিজেপিৰ নেতাই উল্লেখ্য যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুহালিৰ অভাৱৰ বাবে গাইকেইজনী ক্ৰয় কৰা বুলি স্পষ্টীকৰণ দিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাল আন এক কথাহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুহালিৰ অভাৱ হোৱাত গৰুখুটি প্ৰকল্পই গিৰগাই বিক্ৰী কৰা বুলি এখন সংবাদমেলত উল্লেখ কৰিছিল কিন্তু গৰুখুটি প্ৰকল্পলৈ অনা গিৰগাই মৰিবলৈ আৰম্ভ কৰাত বিক্ৰী কৰা হৈছিল বুলিহে মন্তব্য দিলে হিমন্ত বিশ্ব শৰ্মাই কয় যে NDBBয়ে গিৰগাই কেইজনী লৈ আনিছিল গৰুবোৰ বেমাৰত মৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া পদ্ম হাজৰিকাই গৰুকেইটা কিনিবলৈ তেওঁলোকক অনুৰোধ কৰিছিল যাৰ বাবে গৰুসমূহ মৰাৰ পৰা বচাবলৈ তেওঁলোকে ক্ৰয় কৰিছিল মুঠৰ ওপৰত কথাৰ মিল নাই জয়ন্ত আৰু হিমন্তৰ নাটখন মঞ্চস্থ কৰাৰ আগত বোধহয় ৰিহাৰ্চেল নকৰিলে দুই বিজেপি নেতাই সেয়ে ডাইলগ মিলা নাই দুই বিজেপি নেতাৰ এতিয়া সঁচা কথাটো তিনিজন ব্যক্তিহে জানিব এজন জয়ন্ত মল্ল বৰুৱা আনজন হিমন্ত বিশ্ব শৰ্মা আৰু আনজন স্বয়ং ভগৱান মুঠৰ ওপৰত যি কি নহওক অসমৰ ৰাইজৰ আগত ফাদিল হ'ল বিজেপিৰ গৰুচৰৰ চক্ৰ ফাদিল হ'ল হিতাধিকাৰীৰ নামত কিদৰে চৰকাৰী ধন লুটপাট কৰে বিজেপি নেতাই সেয়েহে এতিয়া গৰুচৰৰ চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে অসমৰ ৰাইজে